Hello everyone. So আমি trigonometric chapter question কৰি আছিলোঁ। আজি আমাৰ questionটো হ'ল যে if sin square theta plus sin theta equal to 1 then the value of cos square theta plus cos 4 theta ঠিক আছে আমাক কি দিয়া আছে সলিউশন আমাক দিয়া আছে যে sin square theta plus sin theta equal to 1 কিন্তু আমাক কি ফাইন্ড কৰিব লাগে cos square theta plus cos 4 theta এইটো কোৱেশ্চন কৰিবলৈ হ'লে মোক এই ভ্যালুটোৰ পৰা যোনটো গিভেন আছে ইয়াৰ পৰা মই কি উলিয়াব লাগিব cosৰ ভ্যালুটো উলিয়াব লাগিব সো cosৰ ভ্যালু উলিয়াবলৈ মই কোনটো কি ইউজ কৰিব লাগিব মই ব্যৱহাৰ কৰিব লাগিব এটা আইডেন্টিটি হেতু হ'ল sin square theta plus cos square theta equal to 1 So, ইয়াৰ পৰা যদি মই cos square theta টো যদি উলিয়াব লাগে মই কেনেকৈ উলিয়াব পাৰিম cos square theta equal to কি হ'ব 1 minus sin square theta ঠিক আছে কিন্তু 1 minus sin square theta টো মোক দিয়া আছে কেনেকৈ দিয়া আছে চোৱা তোমালোকে এই কোৱেশ্চনটোত মই কি কৰিব পাৰিম যদি এটুক যদি মই ৰাইট হ্যান্ড সাইডলৈ লৈ গুছি যাওঁ তেনলে কি আহিব sin theta equal to 1 minus sin square theta যাৰ কাৰণে কি আহিব sin theta equal to cos square theta so মই কাৰ ভ্যালু পাই গলো cos square theta ভ্যালুটো পাই গলো যোনটো কি হয় sin theta হয় ঠিক নেক্সট কি কৰিব পাৰো এতিয়া মোক যেহেতু cos 4 theta লাগে হেকাৰণে মই কি কৰিম cos square theta টোক মই আকৌ বাই স্কয়াৰ কৰিম আৰু cos square theta টোক স্কয়াৰ কৰাৰ লগে লগে কাক স্কয়াৰ কৰিব লাগিব sin theta টোক মই কি কৰিব লাগিব স্কয়াৰ কৰিব লাগিব এতিয়া ই কি হৈ যাব cos 4 theta হৈ যাব ইকুৱেল টু sin square theta এতিয়া চোৱা cos square theta ভ্যালুটো কিমান sin theta আৰু cos 4 theta ভ্যালুটো কি আহিলে sin square theta এতিয়া মোক ফাইন্ড কৰিব দিছে cos square theta plus cos 4 theta so cos square theta জায়গাত মই কি লিখিব পাৰিম sin theta লিখিব পাৰিম আৰু cos 4 theta জায়গাত কি লিখিব পাৰিম sin square theta আকৌ ঘূৰি পকে আমি এই বস্তুটোলৈ পালোহি so sin theta plus sin square theta টো কি আহিব ভ্যালুটো 1 কাৰণ আমাক দিয়া আছিল যে sin square theta plus sin theta equal to 1 বুলি তুমি sin square theta টো তুমি পাছতে লিখা আৰু sin theta টো তুমি আগতে লিখা মিনিংটো একে হেকেন আনসাৰটো কি আহিব 1 অপচন নম্বৰ এ ঠিক আছে নেক্সট কোৱেশ্চনটো নেক্সট কোৱেশ্চন আমাক কৈছে যে if sec theta minus tan theta equal to 1 by 3 then the value of sec theta plus tan theta আমাক sec theta plus tan theta ভাগৰ ভ্যালুটো লাগে ঠিক আছে সো এই কোৱেশ্চনটো কৰিব যাওঁতে আমি এটা আইডেন্টিটি এটা ইউজ কৰিব লাগিব সলিউশন আমাক এটা আইডেন্টিটি আমি জানো যে 1 plus tan square theta equal to sec theta sorry sec square theta এতিয়া এটুকে মই অলপ এৰেঞ্জ কৰি কেনেকৈ লিখিব পাৰিম sec square theta minus tan square theta equal to 1 বুলি লিখিব পাৰো ঠিক আছে এটা তুমি কি ধৰি লোৱা এই পাৰ্টটো a স্কয়াৰ বুলি ধৰি লোৱা আৰু এই পাৰ্টটো b স্কয়াৰ বুলি ধৰি লোৱা তেনে হলে কেনেকৈ দেখাব a স্কয়াৰ minus b স্কয়াৰ হৈ আছে সো a স্কয়াৰ minus b স্কয়াৰটো কি হয় a plus b a minus b ঠিক এতিয়া এই ফৰ্মটোকে মই কেনেকৈ লিখিম sec theta plus tan theta a plus b ফৰ্মত লিখিলো এটা মই a minus b ফৰ্মত লিখিম sec theta minus tan theta equal to 1 এই যোনটো ফৰ্ম এই ফৰ্মটোকে মই এটোৰ ৰূপত লিখিলো ঠিক আছে আমাক sec theta minus tan theta ভাগৰ ভ্যালু দিয়া আছে কিমান 1 by 3 বুলি তেনে কি লিখিব পাৰিম মই ইয়াত sec theta plus tan theta into 1 by 3 equal to 1 এতিয়া চোৱা মোক লাগিছিল কি sec theta plus tan theta ইয়াত কি আহি গল sec theta plus tan theta আহি গল এতিয়া
এটা যদি মই ইকুৱেশ্যনটো সলভ কৰোঁ মোৰ এনসাৰটো আহি যাব সো মই কেনেকৈ সলভ কৰিম এটোক ইয়াক সলভ কৰিবলৈ হলে এতিয়া sec theta plus tan theta equal to 1/3 কি কৰিলো মই এই 1/3 টোক মই ক'ত লৈ গলো ৰাইট হ্যান্ড সাইডলৈ লৈ গলো তেতিয়া কি আহিব sec theta plus tan theta equal to 3 আহিব so option number D to correct next question is কৈছে যে if sin theta minus cos theta equal to 0 then the value of sin 4 theta আৰু cos 4 theta ঠিক আছে সো এই কোৱেশ্চনটো আমি এনেকুৱা ধৰণৰ কোৱেশ্চনটো আমি আগত কৰি আহিছো এটা চোৱা এই বস্তুটোৰ লগত মই কেনেকৈ খেলিব লাগিব চাবা তোমালোকে sin theta minus cos theta equal to 0 বুলি আমাক দিয়া আছে ইয়াত কি হ'ব চোৱা sin theta equal to cos theta বুলি মই লিখিব পাৰিম এটোক মই ক'লৈ লৈ গলো ৰাইট হ্যান্ড সাইডলৈ লৈ গলো ঠিক আছে এই cos theta টোক মই আকৌ ক'লৈ লৈ গুচি আহিম লেফট হ্যান্ড সাইডলৈ আনিম কিন্তু মই বেলেগ এটা সাইডত আনিম এবাৰ মই আনিম sin theta by cos theta equal to 1 বুলি আনিম ঠিক এটা sin theta by cos theta টো কি হয় আমি জানো হেতু tan theta equal to 1 so tan theta কেতিয়া 1 হয় যেতিয়া tan কিমান ডিগ্ৰী tan 45 ডিগ্ৰীত 1 আহে এতিয়া কি হ'ব tan কেনসেল যাব তা থিটা টো কিমান কি ওলাই গুছি আহিব 45 ডিগ্ৰী ওলাই গুছি আহিব এতিয়া তোমাৰ tan থিটা ৰ ভ্যালু কিলে উলিয়াব লগিয়া হল কাৰণ মোক লাগে থিটা কাৰণ থিটা টো কিমান হয় 45 ডিগ্ৰী আৰু এই 45 ডিগ্ৰীটো ক'ত বহাব পাৰিম মই ইয়াত বহাব পাৰিম এক্সপ্ৰেছনটোত সো আমাক কি উলিয়াব লাগে sin 4 থিটা প্লাস cos 4 থিটা এতিয়া মই কি কৰিম এটোকে মই এনেকৈ লিখিব পাৰো sin theta to the power 4 plus cos theta to the power 4 ঠিক আছে এটা sin theta জায়গাত কি লিখিম মই sin 45 ডিগ্ৰী plus cos to the power 4 cos 45 ডিগ্ৰী to the power 4 ঠিক এনেকৈ লিখি লব পাৰো এতিয়া কি হ'ব sin 45 ডিগ্ৰী ফৰ ভ্যালু কিমান এটো হ'ব 1/√2 to the power 4 plus sorry এতিয়া cos ৰ ভ্যালুটো লিখি লও cos 45 ৰ ভ্যালুটো কিমান হয় 1/√2 এ হয় to the power 4 ইয়াক যদি মই সলভ কৰো কি ওলাই গুছি আহিব ই ওলাই গুছি আহিব 1/2 স্কয়াৰ plus 1/2 স্কয়াৰ আহিব 1/4 plus 1/4 এটা যদি মই এলসিয়াম লৈ লও কি আহিব 2/4 আৰু কেনসেল আউট গলে 1/2 ওলাই গুছি আহিব ভ্যালু ঠিক আছে নেক্সট কোৱেশ্চন আজি লাষ্ট কোৱেশ্চন আৰু বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় এটো এটা কোৱেশ্চনটো চাবা সলিউশন কোৱেশ্চনটো কি বুলি কৈছে a sec theta plus b tan theta equal to m আৰু b sec theta plus a tan theta equal to n বুলি কৈছে আৰু মোক প্ৰুফ কৰিব দিছে যে a square plus n square equal to b square plus m square এতিয়া গিভেন লিখিলো কি দিয়া আছে আমাক কোৱেশ্চনটো কমপ্লেক্স সেখানে আমি ভালকে লিখি লৈছো গিভেন a sec theta plus b tan theta equal to m আৰু দিয়া আছে যে সৰি আৰু কি দিয়া আছে আমাক আৰু দিয়া আছে যে b sec theta plus a tan theta equal to n বুলি দিয়া আছে ঠিক আছে আৰু আমাক প্ৰুফ কৰিব দিছে যে a square plus n square equal to b square plus m square এটোৰ ওপৰত যদি দিয়ে আমি a square আৰু b square যেহেতু নাজানো সো আমি প্ৰুফ কৰিব নোৱাৰিম সো a যোনটো a square plus n square equal to b square plus m square এক যদি মই অলপ এৰেঞ্জ কৰি লওঁ তেনেহলে মই এক সলভ কৰিব পৰা যাব কেনেকৈ সলভ কৰিম b টোক মই এফালে লৈ গুছি আহিম আৰু n টোক মই এফালে লৈ গুছি যাম সো এৰপৰ কি আহিব a square minus b square equal to m square minus n square যদি এটোৰ ওপৰত দিয়া আছে a square minus b square equal to m square minus n square তেনেহলে
এনচাৰটো সলভ কৰিব পৰা যাব কাৰণ কিয় m স্কয়াৰ মাইনাছ n স্কয়াৰ ভ্যালুটো মই জানো ঠিক আছে সো এটা মই কি কৰিম m স্কয়াৰ মাইনাছ n স্কয়াৰ ঠিক যদি m স্কয়াৰ মাইনাছ n স্কয়াৰ ইকুৱেল টু যদি a স্কয়াৰ মাইনাছ b স্কয়াৰ হৈ যায় তেনহলে এই স্টেটমেন্টটো কি হৈ যাব কাৰেক্ট বুলি প্ৰুফ হৈ যাব ঠিক এতিয়া m স্কয়াৰ মাইনাছ n স্কয়াৰ m টো কি হয় a sec theta plus b tan theta whole square কাৰণ m square আছিল minus n টো কি হয় b sec theta plus a tan theta এটো মই বহাব লাগিব whole square কাৰণ কি আছিল n square আছিল এতিয়া চোৱা এতিয়া a plus b ফৰ্মত আছে a plus b whole square ফৰ্মত আছে এটা মই কেনেকৈ লিখিব পাৰিম প্ৰথমতে a square তাৰপিছত b square তাৰপিছত 2ab লিখিম a square টো কি হ'ব a square sec square theta plus b square tan square theta plus 2ab আহিব লাগিব এবাৰ 2ab sec theta tan theta ঠিক আছে এটো ব্র্যাকেট ওপেন কৰি পিনে মই এটো পালো মাইনাস এটা এই ব্র্যাকেটটো মই ওপেন কৰিম ইয়াত কি আহিব b square sec square theta plus a square tan square theta plus 2 into ab sec ab ইয়াত আহিব sec theta tan theta sec theta tan theta ঠিক আছে নেক্সট প্ৰসেস কি কৰিব পাৰিম a square sec square theta plus b square tan square theta plus 2ab sec theta tan theta এটা যেটা মই ব্র্যাকেট ওপেন কৰিম কি আহিব মাইনাস b square sec square theta এটা এই প্লাসৰ জাগাত আহিব মাইনাস সো মাইনাস a square tan square theta কিয় মাইনাস আহিলে কাৰণ আগত কি আছে মাইনাস ব্র্যাকেটটো মই যেহেতু ওপেন কৰি আছো সো আহি যাব মাইনাস আকৌ প্লাসৰ জাগাত ইয়াৰ জাগাত আহিব মাইনাস সো মাইনাস 2ab sec theta tan theta এটা সোয়া 2ab sec theta tan theta 2ab sec theta tan theta কিন্তু ইয়াৰ আগত আছে মাইনাস ইয়াৰ আগত আছে প্লাস এই দুটা যাবগে ক্যান্সেল এবাৰ কি ওলাই গুছি আহিব a square sec square theta plus b square tan square theta minus b square sec square theta minus a square tan square theta এতিয়া যেহেতু মই কি প্ৰুফ কৰিব লাগে m square minus n square ইকুৱেল কি প্ৰুফ কৰিব লাগে a square minus b square হেকানে মই a টার্ম থাকাখিনি মই সব লগত লিখি লম যত যত a আছে a থাকা কেটাক মই লগত লিখিম আৰু b থাকা কেটাক হেকেটাক মই এক্সট্ৰা লগত লিখিব চেষ্টা কৰিম এতিয়া কি আহিব ইয়াৰ পৰা a square sec square theta minus a square tan square theta ঠিক আছে এনেকৈ লিখিব পাৰো প্লাস b square tan square theta minus b square sec square theta এটা b টার্ম কেটা লগত আহিলে a টার্ম কেটা লগত আহিলে ইয়াৰ পৰা মই a square কমন লব পাৰিম a square sec square theta minus tan square theta plus আকৌ b টো মই কমন লব পাৰিম b square টো so b square tan square theta minus sec square theta so ইয়ালৈ পালোহি এতিয়া মই কি প্ৰুফ কৰিব লাগে a square minus b square বুলি প্ৰুফ কৰিব লাগে ঠিক আছে এতিয়া মই এটা আইডেন্টিটি ইউজ কৰিব লাগিব মই সেটো লিখিলো আইডেন্টিটিটো ইয়া লিখি দিছো আইডেন্টিটিটো কি হ'ব আমাৰ 1 plus tan square theta equal to sec square theta ঠিক আছে সো এটো মই কেনেকৈ লিখিব পাৰিম sec square theta minus tan square theta equal to 1 এই বুলি মই লিখি লব পাৰিম
চ' ইয়াত চেক স্কুৱেৰ থিটা মাইনাছ টেন স্কুৱেৰ থিটা ক'ত আছে ইয়াত আছে সেইকাৰণে ইয়াৰ জেগাত মই কি লিখিব 1 লিখিব পাৰিম এ স্কুৱেৰ ইকুৱেল টু 1 প্লাছ ইয়াৰ জেগাত মই কি লিখিব পাৰিম যদি চেক স্কুৱেৰ থিটা মাইনাছ টেন স্কুৱেৰ থিটাটো 1 হয় তেনেহ'লে টেন স্কুৱেৰ থিটা মাইনাছ চেক স্কুৱেৰ থিটাটো কি আহিব -1 হ'ব ঠিক আছে কি হ'ব -1 চ' ইয়াৰ জেগাত কি লিখিব পাৰিম মই এইটো জেগাত -1 লিখিব পাৰিম প্লাছ বি স্কুৱেৰ -1 চ' ইয়াৰ পৰা কি ওলাই গুচি আহিলে এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ ঠিক আছিলে এতিয়া আমি কি কৰি আছিলোঁ আমি এম স্কুৱেৰ মাইনাছ এন স্কুৱেৰ কৰি আছিলোঁ আৰু এম স্কুৱেৰ মাইনাছ এন স্কুৱেৰ কি আহিলে এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ আহিলে এতিয়া যিহেতু এম স্কুৱেৰ মাইনাছ যিহেতু কি ক'লোঁ এম স্কুৱেৰ মাইনাছ এন স্কুৱেৰ ইকুৱেল টু কি আহিলে এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ আহিলে সেইকাৰণে ইয়াকে যদি মই আকৌ এৰেঞ্জ কৰোঁ এতিয়া মই কি কৰিম এনটোক সেইফালে লৈ গুচি যাম আৰু বিটোক মই এইফালে লৈ যদি গুচি আহোঁ তেনেহ'লে ছেইম ইকুৱেশ্যনটো মোৰ ওলাই গুচি আহিব কোনটো এইটো যে এ স্কুৱেৰ এন স্কুৱেৰ আৰু বি স্কুৱেৰ এম স্কুৱেৰ ঠিক আছে এইটোকে মই কেনেকৈ লিখিব পাৰিম এ স্কুৱেৰ এনটোক মই সেইফালে লৈ গ'লোঁ প্লাছ আহিব তেনেহ'লে এন স্কুৱেৰ ইকুৱেল টু এম স্কুৱেৰ বিটোক মই লেফ্ট হেণ্ড ছাইডত অনাৰ কাৰণে এই মাইনাছটো প্লাছ হৈ যাব এম স্কুৱেৰ প্লাছ বি স্কুৱেৰ চ' এইটোৱে মই প্ৰুফ কৰিব দিছিল যে এ স্কুৱেৰ প্লাছ এন স্কুৱেৰ ইকুৱেল টু এম স্কুৱেৰ প্লাছ বি স্কুৱেৰ ঠিক আছে চ' প্ৰুফ হৈ গ'ল আমাৰ হেন্স প্ৰুফড থেংক ইউ